আপোনালোকক মই আৰম্ভণিতে এটি অনুৰোধ জনাব বিচাৰিছোঁ যে যিহেতুকে আমি সকলোৱে আমাৰ প্ৰিয় প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি আৰু UPPL সমৰ্থিত AGPৰ প্ৰাৰ্থী পৰম শ্ৰদ্ধেয় ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ বাবে ইয়াত সকলোৱে সমবেত হৈছে। গতিকে আগন্তুক নিৰ্বাচনত আপোনালোক সকলোৱে হাতীৰ ছবিত ভোট দি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বিপুল ভোটৰ ব্যৱধানত এই সমষ্টিৰ পৰা আপোনালোকে তেখেতক জয়যুক্ত কৰাব লাগিব। এই সংকল্প মই আপোনালোকক আৰম্ভণিতে ল'বৰ বাবে আহ্বান জনাইছোঁ। ল'ব পাৰিবনে? ল'বনে? সকলোৱে সহযোগ কৰক। ল'বনে? কাৰণ আমি লোকসভা নিৰ্বাচন 2024 এই নিৰ্বাচন ভাৰতবৰ্ষৰ জনগণৰ বাবে কিমান গুৰুত্বপূৰ্ণ, আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ এই কথা আপোনালোকে নিশ্চিতভাৱে গভীৰভাৱে বিবেচনা কৰিছে। কাৰণ নিৰ্বাচন অনুষ্ঠিত হয় কেৱল জনপ্ৰতিনিধি নিৰ্বাচিত কৰাৰ বাবে নহয়, চৰকাৰ গঠন কৰিব লাগে বুলি চৰকাৰ গঠন কৰিবৰ বাবে নহয়। যিখন চৰকাৰৰ এটা নিৰ্দিষ্ট জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত লক্ষ্য থাকে, যিখন চৰকাৰে কামে কাজে জনসাধাৰণৰ মংগলাৰ্থে নিষ্ঠাৰে কাম কৰি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰে, আদৰ্শ প্ৰতিষ্ঠা কৰে, তেনে চৰকাৰ নিশ্চিতভাৱে ভাৰতবৰ্ষৰ জনগণে বাৰম্বাৰ থকাটো কামনা কৰে। গতিকে আজিৰ তাৰিখত আমি সকলোৱে এটি কথা যুক্তি আধাৰত যদি পৰ্যালোচনা কৰোঁ, আমি ইয়াৰ সদ উত্তৰ পাওঁ। কাৰণ যোৱা 10 বছৰে 2014 চনত যেতিয়া মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ প্ৰধানমন্ত্ৰী দায়িত্বভাৰ গ্ৰহণ কৰে, সেই সময়ত তেখেতে এটি কথা সুস্পষ্টভাৱে কৈছিল যে মই কেৱল প্ৰধানমন্ত্ৰী হিচাপে নহয়, প্ৰধান সেৱক হিচাপে দেশৰ 140 কোটি জনগণক নিষ্ঠাৰে সেৱা আগবঢ়াই যাম। আৰু সেই কথা আৰম্ভণিতে মানুহে হয়তো গভীৰভাৱে লোৱা নাছিল, কিন্তু যোৱা 10 বছৰ তেখেতে কামে কাজে যিবিলাক উদাহৰণ দাঙি ধৰিলে, ইয়াৰ ফলত ভাৰতবৰ্ষৰ প্ৰতিটো পৰ্যায়ে লোকে আজি যেনেধৰণে উপকৃত হ'ল, লাভান্বিত হ'ল, ফলত ভাৰতবৰ্ষৰ জনগণৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি হ'ল, যাৰ বাবে আজি এইখন ভাৰতবৰ্ষই, যিখন ভাৰতবৰ্ষক কংগ্ৰেছে যোৱা 60 বছৰে দুৰ্বল কৰি ৰাখিছিল, তেখেতসকলৰ অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু স্বজন নীতি, বিভাজন নীতি, সাম্প্ৰদায়িক নীতিৰ যোগেদি গোটেই ভাৰতবৰ্ষখনক যেনেধৰণে বিশ্বৰ বুকুত সংকুচিত কৰি ৰাখিছিল, এইখন সম্পদশালী ভাৰতবৰ্ষক আজি আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰম শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে শক্তিশালী কাৰ্যব্যৱস্থা হাতত ল'লে, তাৰ ফলত আজি আমি বিশ্বৰ বুকুত সুকীয়া সন্মান বুটলিবলৈ সক্ষম হৈছোঁ। আজি প্ৰতিজন ভাৰতীয় নাগৰিক যলৈকে নাযাওক কিয়, আমেৰিকা যাওক, ইউৰোপ যাওক, আফ্ৰিকা যাওক, কানাডা যাওক আৰু এছিয়া মহাদেশৰ যিকোনো উন্নত ৰাষ্ট্ৰলৈ যাওক, তাত দেখিব ভাৰতীয় নাগৰিক বুলি কোৱাৰ লগে লগে সেইখন ৰাষ্ট্ৰৰ নাগৰিকে শ্ৰদ্ধাৰে সম্বোধন কৰে আৰু আন্তৰিকতাৰে গ্ৰহণ কৰে, আৰু সকলোৱে ভাৰতীয় নাগৰিকৰ মুখৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিষয়ে সবিশেষ জনাৰ আগ্ৰহ প্ৰকাশ কৰে। এইখন ভাৰতবৰ্ষ 2014 চনৰ আগত কংগ্ৰেছৰ ছত্ৰছায়াত যেতিয়া আছিল, ইমান বিশাল উপমহাদেশ, বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মৰ লোকৰ এই বিশাল উপমহাদেশ, সম্পদ সম্ভাৱনা শক্তিৰে পৰিপুষ্ট এইখন ভাৰতবৰ্ষক কংগ্ৰেছে ইচ্ছাকৃতভাৱে দুৰ্বল কৰি ৰাখিছিল। পৃথিৱীয়ে সেই সময়ত ভাৰতবৰ্ষক গুৰুত্বই দিয়া নাছিল। আপোনালোকৰ এতিয়াও মনত আছে, হয়তো বহুতে মনত পেলালে গম পাব, 2014 চনৰ আগত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যেতিয়া বিশ্বৰ বিভিন্ন মঞ্চলৈ যায়, সেই সময়ত ভাৰতবৰ্ষৰ কোনো গুৰুত্বই নাথাকে।
যি দৃশ্য দেখি আমি হতাশাগ্ৰস্ত হওঁ, আমিও ভাবোঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কিয় গুৰুত্ব নাপায়, পৃথিৱীৰ প্ৰায়বিলাক ৰাষ্ট্ৰই ভাৰতবৰ্ষক অৱজ্ঞা কৰে। কিন্তু আজি সেইখন ভাৰতবৰ্ষকে কংগ্ৰেছে দুৰ্বল কৰা শাসন ব্যৱস্থাটোক পুনৰ সুসংগঠিত কৰি সঠিক নীতি, সঠিক পৰিকল্পনা, সঠিক আঁচনি, শক্তিশালী সিদ্ধান্তৰ যোগেদি আৰু ভাৰতবৰ্ষৰ জনগণক ঐক্যবদ্ধ কৰি মোদী ডাঙৰীয়াই 2014 চনৰ পৰা যি উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিলে, এই উন্নয়নৰ যাত্ৰাই আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষক এটা সুকীয়া মাত্ৰা প্ৰদান কৰাত সফলতা অৰ্জন কৰিলে। আৰু এইখন ভাৰতবৰ্ষৰ পৃথিৱীৰ এতিয়া পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে খ্যাত, যি কংগ্ৰেছৰ সময়ত 10ম স্থানত আছিল। মই আজি এইবিলাক কথা কিয় কৈছোঁ জানেনে? কাৰণ এই নিৰ্বাচনৰ পাছত ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাৰে বিচাৰিছে মোদী ডাঙৰীয়া তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হওক। বহু বছৰ অন্তত এগৰাকী এনেধৰণৰ আমি নেতা আৱিষ্কাৰ কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰূপত, যিগৰাকী সততা নিষ্ঠাৰে দেশমাতৃক সেৱা আগবঢ়াই আহিছে, দেশৰ দুখীয়া মানুহৰ কথা ভাবিছে, দুখীয়াৰ দুখ আঁতৰাবৰ বাবে সঠিক পৰিকল্পনা আৰু আঁচনি লৈ আৰু সেই আঁচনি ৰূপায়ণ কৰি দুখীয়াক আজি মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰাৰ বাবে সা সুবিধা প্ৰদান কৰিছে, যি সা সুবিধা কংগ্ৰেছে 60 বছৰ কালে প্ৰদান কৰিব পৰা নাছিল। এই কংগ্ৰেছ দলটোৱে 60 বছৰে কেৱল শ্লোগান দিছিল, গৰীবী হটাও, গৰীবী হটাও, গৰীবী হটাও, অৰ্থাৎ দৰিদ্ৰ নিৰ্মূলকৰণৰ কথা কেৱল তেখেতসকলৰ ভাষ্য আছিল। সেইটোক বাস্তৱায়িত কৰাৰ বাবে কোনো পৰিকল্পনা আঁচনি নাছিল। সেইবাবে এই কথাত কোনো দৰিদ্ৰক তেখেতসকলে সহায় কৰিব নোৱাৰিলে। কিন্তু মোদী ডাঙৰীয়াই 2014 চনত সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস, অৰ্থাৎ অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে, জম্মু কাশ্মীৰ লাডাখ চিয়াচিন গ্লেচিয়াৰ পৰা দক্ষিণাত্যৰ কন্যাকুমাৰীলৈকে এই বিশাল উপমহাদেশত বসবাস কৰা 140,84,00,000 লোকক সবকা সাথ, সবকা বিকাশ, সাৰ্বজনীন গণতান্ত্ৰিক নীতিৰ দ্বাৰা ঐক্যবদ্ধ কৰি যি শক্তিশালী যাত্ৰা আৰম্ভ কৰিলে সঠিক পৰিকল্পনাৰে, তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বদলিবলৈ সক্ষম হ'ল। আৰু আগন্তুক 5 বছৰ মোদী ডাঙৰীয়াই কৈছে, এইখন ভাৰতবৰ্ষৰ জনগণক লগত লৈ আমি বিশ্বৰ 3খন শ্ৰেষ্ঠ অৰ্থনীতিৰ ভিতৰত অন্যতম হিচাপে আমি নিজক প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে সেইবাবে 2024 চনৰ নিৰ্বাচন গুৰুত্বপূৰ্ণ। এই হাজোৰ অঞ্চলৰ, কোলহাটীয়া অঞ্চলৰ ডেকা ডেকেৰী, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত শক্তিশালীভাৱে, উজ্জ্বলভাৱে গঢ় দিয়াৰ বাবে এই নিৰ্বাচন গুৰুত্বপূৰ্ণ। অসমৰ ভৱিষ্যত ভাৰতবৰ্ষৰ বুকুত শক্তিশালী পথ গঢ় দিয়াৰ বাবে এই নিৰ্বাচন গুৰুত্বপূৰ্ণ। গতিকে সেইবাবে মই আশা কৰোঁ যে আপোনালোক সজাগ সচেতন নাগৰিক হিচাপে এই কথাবিলাক নিশ্চিতভাৱে যুক্তি সহকাৰে বিশ্লেষণ কৰিব লাগিব। আজি বিৰোধীয়ে বহু বক্তব্য দিব পাৰে, কিন্তু বিৰোধীক এটাই প্ৰশ্ন কৰিব, 60 বছৰ এটা সন্তান জন্ম লাভ কৰাৰ পাছত 60 বছৰ অতিক্ৰম কৰিলে তাক কি কয়? জ্যেষ্ঠ নাগৰিক বুলি কয়, হয়নে? ইমান দীৰ্ঘ দিন শাসন ভাৰ চলোৱাৰ পাছতো কিয় ভাৰতবৰ্ষৰ জনতাৰ বাবে পৰিৱৰ্তন আনিব নোৱাৰিলে? আজি মোদী ডাঙৰীয়াৰ সঠিক পৰিকল্পনাৰ বাবে, সঠিক সিদ্ধান্তৰ বাবে, দুখীয়া ৰাইজৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে আপোনালোকে জানি সুখী হ'ব 10 বছৰ ভিতৰত কিমান দুখীয়া মানুহৰ অৱস্থা টনকিয়াল কৰিলে জানেনে? দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা 25 কোটি দৰিদ্ৰ জনগণক আৰ্থিকভাৱে সবল কৰি তুলিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। গতিকে এই হৈছে জনসেৱা, এই হৈছে দেশ সেৱা। দেশৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি দেশভক্ত হিচাপে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি দেশৰ জনতাক আস্থাৰ বিশ্বাসত লৈ প্ৰকৃত সন্মান প্ৰদৰ্শন কৰি যি উন্নয়নৰ যাত্ৰা তেখেতে ক্ষিপ্ৰ গতিত আগুৱাই নিছে, এই যাত্ৰা অব্যাহত থাকিব লাগিব। তেতিয়া এই ভাৰতবৰ্ষই বিশ্বৰ
শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হ'ব সেইবাবে আপোনালোকক মই আহ্বান জনাইছোঁ এই সমষ্টিৰ পৰা আপোনালোকে যিগৰাকী প্ৰাৰ্থীক আমি তিনিটা দলে মিলি ৰাইজৰ সন্মুখত ৰাইজৰ শীৰ্ষণত মূৰ দুৱাই আশীৰ্বাদ ল'বৰ বাবে থিয় কৰাইছোঁ ময়ো ইয়াত আহিছোঁ হাজো অঞ্চলৰ ৰাইজৰ কুলহাটী এই পবিত্ৰ স্থানত উপস্থিত থকা ৰাইজৰ শীৰ্ষণত মূৰ দুৱাই ফণীভূষণ চৌধুৰী হৈ মই আশীৰ্বাদ বিচাৰিছোঁ সমৰ্থন বিচাৰিছোঁ আমাৰ উদ্দেশ্য এটাই দেশ সেৱা ভাৰতবৰ্ষৰ শক্তিশালী হ'ব লগা হ'লে অসম শক্তিশালী হ'ব লাগিব অসম শক্তিশালী হ'ব লগা হ'লে আজি হাজো শক্তিশালী হ'ব লাগিব কুলহাটী শক্তিশালী হ'ব লাগিব এই নিৰ্বাচনৰ যোগেদি এই যাত্ৰাক দৃঢ়তাৰে আগুৱাই নিয়াৰ আমি সকলোৱে সংকল্প গ্ৰহণ কৰিব লাগিব অসমৰ বুকুত বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলিছে এই চৰকাৰে দিনে নিশাই উন্নয়নৰ বাবে কাম কৰিছে আৰু এই চৰকাৰে সংকল্প লৈছে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ উন্নত ৰাজ্যৰ ভিতৰত অসম অন্যতম হিচাপে গণ্য কৰা হ'ব সেই পৰ্যায়লৈকে আমি উঠি অহা প্ৰজন্মক আগুৱাই নিব লাগিব আজি এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুলত কলেজত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে তেখেতসকলৰ ভৱিষ্যত সুন্দৰ ৰূপত গঢ় দিব লাগিব এটা ভৱিষ্যতৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব যাতে কৰ্মসংস্থাপন বিচাৰি হাবাতৰি নাখায় অসম চৰকাৰৰ তৰফৰ পৰাও কৰ্মসংস্থাপন প্ৰদান কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আজি সফলতাৰে বহু নিবনুৱা যুৱক যুৱতীক মৰ্যাদা সহকাৰে কৰ্মসংস্থাপন প্ৰদান কৰিছে মোদী ডাঙৰীয়াও তেখেতৰ কাৰ্যকালত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেইবা কোটিও বিভিন্ন আঁচনিৰ যোগেদি আমাৰ উঠি অহা যুৱক যুৱতীক তেখেতসকলৰ দুবেলা দুমুঠি উপাৰ্জন কৰাৰ বাবে সুন্দৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে গতিকে সেইবাবে প্ৰমশ্ৰদ্ধা ৰাইজ আপোনালোকে এই নিৰ্বাচনত সকলোৱে ঐক্যবদ্ধ হৈ সিদ্ধান্ত ল'ব লাগিব কাৰণ এই কথা নিশ্চিত হৈছে দুটা পৰ্যায় নিৰ্বাচন হৈ গ'ল প্ৰথম আৰু দ্বিতীয় তৃতীয়টো পৰ্যায় 7 তাৰিখে হ'ব আৰু প্ৰথম দুটা পৰ্যায় নিৰ্বাচনত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশতে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে আমাৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত চৰকাৰ গঠন প্ৰক্ৰিয়াত জনসাধাৰণে বিশেষভাৱে আন্তৰিকতাৰে আজি সহযোগিতা আগবঢ়াইছে আজি আপোনালোকৰ মাজত যি সদ্ভাৱনা আন্তৰিকতা আছে দলটোৰ প্ৰতি এই কাৰণে আছে কাৰণ দলটোৱে ভাল কাম কৰিছে আজি আপুনি চাওকচোন কংগ্ৰেছৰ শাসনকালত ৰাস্তা পদূলি নাছিল এটা পকী ৰাস্তাৰ বিচাৰি হাবাতৰি খাব লগা হৈছে ব্ৰহ্মপুত্ৰ এই মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত কংগ্ৰেছৰ 60 বছৰ ৰাজত্ব কালত কেৱল 3খন দলং বনালে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ দক্ষিণ পাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বাৰম্বাৰ দুই পাৰে বসবাস কৰা অসমীয়া ৰাইজে কৈছে আমাক যাতায়াত ব্যৱস্থা সুচল লাগে আমাক দলং লাগে দলং পালে যাতায়াত ব্যৱস্থা স্থপতি পালে আমি আমাৰ নিজৰ যোগ্যতাৰে আমাৰ পৰিয়ালটোক আগুৱাই নিম সমাজখন আগুৱাই নিম কিন্তু কংগ্ৰেছে কথাবিলাক আওকাণ কৰিলে সেইকাৰণে 60 বছৰত কেৱল 3খন দলং আৰু মোদী ডাঙৰীয়াই আজি তেখেতৰ 10 বছৰত 8খন দলং ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে এই হৈছে পৰিৱৰ্তন আজি মেডিকেল কলেজ কংগ্ৰেছৰ শাসনকালত 60 বছৰে কেৱল 6খন শিলচৰ গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাট তেজপুৰ বৰপেটা 6খন আছে আৰু এতিয়া বৰ্তমান 26খন মেডিকেল কলেজ নিৰ্মাণ কৰি আছে 26খনৰ কাম কাজ চলি আছে কিছুমান ইতিমধ্যে সম্পূৰ্ণ হ'ল ইয়াৰ উপৰিও 18খন কেঞ্চাৰ কেয়াৰ হস্পিটেল আৰু এইমছৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠান আমি অসমৰ বুকুত পাবলৈ সক্ষম হ'লো মোদী ডাঙৰীয়াই আমাক উপহাৰ দিলে ইয়াৰ উপৰিও 8খনকে আয়ুষ হস্পিটেল নিৰ্মাণ কৰা হ'ল আৰু আয়ুষৰ 1948 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ জালুকবাৰীত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু বৰ্তমান মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি গোৱালপাৰাৰ দুধনৈত দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'লো এনেধৰণে
আজি মোদী ডাঙৰীয়াই আমাৰ আন্তঃগাঁথনি, আমাৰ যাতায়াত যোগাযোগ, আমাৰ বিভিন্ন ধৰণৰ গৱেষণাৰ বাবে কৃষি গৱেষণা কেন্দ্ৰ, নেশ্যনেল ডিজাইন ইনষ্টিটিউট অফ ডিজাইন আৰু আজি কেন্দ্ৰীয় বিশ্ববিদ্যালয় বিভিন্ন ধৰণৰ আগশাৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দি আজি অসমৰ ভৱিষ্যত প্ৰজন্মক এটা শক্তিশালী শিক্ষাৰ বাতাবৰণ, গৱেষণাৰ বাতাবৰণ প্ৰদান কৰিছে। গতিকে এতিয়া অসমৰ ভৱিষ্যত নিশ্চিতভাৱে অধিক উজ্জ্বল হোৱাৰ দিশত অগ্ৰসৰ হৈছে। সেইকাৰণে মই পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকৰ মূল্যৱান ভোটটো নষ্ট নকৰিব। আপোনালোকৰ ভৱিষ্যত প্ৰজন্মৰ বাবে, আমাৰ ৰাজ্যখনৰ বাবে, ৰাষ্ট্ৰৰ বাবে আপোনালোকে সেই ভোটটো ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আপোনালোকে দিব। আমাৰ যিসকল মিত্ৰ দল AGP এই বৰপেটা সমষ্টিৰ প্ৰতিনিধিত্ব আগবঢ়াইছে, গতিকে ফণীভূষণ চৌধুৰী তেখেতৰ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই। অত্যন্ত সৎ আৰু নিষ্ঠাৱান অসমৰ ৰাজনীতি পথাৰত অন্যতম এগৰাকী শক্তিশালী নেতা, যিগৰাকীয়ে আজি বহুবাৰ বঙাইগাঁৱৰ পৰা বিধায়ক হিচাপে, অসম চৰকাৰৰ মন্ত্ৰী হিচাপে দক্ষতাৰে তেখেতে জনসেৱা কামত আত্মনিয়োগ কৰি তেখেতে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। এনে এগৰাকী দক্ষতা সম্পন্ন প্ৰাৰ্থী আপোনালোকে পাইছে। মই ভাবোঁ আপোনালোকে হিয়া উজাৰি সমৰ্থন দিবনে? দিবনে নাই? এটা বস্তু মই দেখিছোঁ, মহিলা সমাজে সকলোৱে সহযোগ কৰিছে, কিন্তু পুৰুষসকলে কৰা নাই যে। পুৰুষ মহিলা উভয় মিলি সমাজ শক্তিশালী কৰিব লাগিব, হয়নে? সবকা সাথ আৰু নাই, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। অৰ্থাৎ আমি এজনে আন এজনক লগত লৈ আস্থা আৰু বিশ্বাসেৰে কঠোৰ পৰিশ্ৰম কৰি আমাৰ ভৱিষ্যত নিৰ্মাণ কৰিব লাগিব। এইখন ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব। আৰু আত্মনিৰ্ভৰ ভাৰত প্ৰতিষ্ঠা কৰিব লগা হ'লে আত্মনিৰ্ভৰ অসম হ'ব লাগিব, আত্মনিৰ্ভৰ হাজো হ'ব লাগিব। ইমান প্ৰখৰ ৰ'দতো আপোনালোকে এইখন সভালৈ আহিছে, তাৰ কাৰণে উপস্থিত প্ৰতিগৰাকী ৰাইজে মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কি দিম মই, বেলেগ দিবলৈতো একো নাই, মই প্ৰণাম দিছোঁ। আৰু এনেও হাজো সমষ্টিৰ ৰাইজটো আধ্যাত্মিকভাৱে বহুত বহুত আগ্ৰহ নহয়, সাংস্কৃতিকভাৱে আধ্যাত্মিকভাৱে ইয়াত সুন্দৰ আধ্যাত্মিক প্ৰতিষ্ঠান আছে। আৰু আমি সদায় সেই দেৱ দেৱী প্ৰভুসকলৰ আশীষ লৈ জীৱন যাত্ৰা আমি আগুৱাই নিবৰ বাবে সংকল্প লওঁ। আৰু মই ভাবোঁ সেই আধ্যাত্মিক শক্তিৰে আপোনালোকক সমাজখন সুন্দৰ কৰি ৰাখিছে, সবল কৰি ৰাখিছে। মিলাপ্ৰীতিৰে আমি থাকিম, মিলাপ্ৰীতিৰে থাকি আমি শক্তিশালী হ'ম। গুৰুজনাই কৈ গৈছে, সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰা। য'ত সমন্বয় থাকে তাতেই ভক্তি থাকে, য'ত ভক্তি থাকে তাতেই শান্তি থাকে, তাতেই ভাতৃত্ববোধ থাকে, নহয়নে? গতিকে সেইখন সমাজ আমি অসমৰ বুকুত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আগৰণুৱা ভূমিকা ল'ব লাগিব। আৰু মই বেছি দীঘলীয়া নকৰোঁ, সদৌ শেষত আপোনালোকক সকলোকে আহ্বান জনাওঁ যে আমাৰ দেশৰ আদৰ্শবাদী নেতা, পৃথিৱীৰ সবাতোতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামত আপোনালোকে সকলোৱে এটা জয়ধ্বনি দিয়ক। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, AGP জিন্দাবাদ, AGP জিন্দাবাদ, ফণীভূষণ চৌধুৰী জিন্দাবাদ, ফণীভূষণ চৌধুৰী জিন্দাবাদ। হাতীৰ ছবিত ভোট দিয়ক, হাতীৰ ছবিত ভোট দিয়ক, হাতীৰ ছবিত ভোট দিয়ক। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি জয়। আই অসম,
জয় আই অসম জয় আই অসম বহুত আপোনালোক সুন্দৰ ধন্যবাদ জিন্দাবাদ ধন্যবাদ জিন্দাবাদ ধন্যবাদ জিন্দাবাদ ধন্যবাদ জিন্দাবাদ ধন্যবাদ জিন্দাবাদ ডক্টর হিমন্ত শর্মা জিন্দাবাদ ডক্টর হিমন্ত শর্মা জিন্দাবাদ ভবেশ কলিতা জিন্দাবাদ ভবেশ কলিতা জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ